কেনেকৈ মৃত্যু হ'ল জুবিন গাৰ্গৰ দ্বিতীয়বাৰৰ বাবে সম্পন্ন হ'ল অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষা। কি আছিল ছিংগাপুৰৰ মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টত? কিয় আজিলৈকে ৰাজহুৱা হোৱা নাই সেই ৰিপৰ্ট? তাৰ পৰিপ্ৰেক্ষিততে পুনৰ পৰীক্ষাৰ দাবী তুলিছিল একাংশ অনুৰাগীয়ে। পৰিয়ালৰ সন্মতি সাপেক্ষে কালি পুনৰ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰীয়ে। ব্যক্তিগতভাৱে ছিংগাপুৰত পষ্টমৰ্টেম হোৱাৰ পিছত আৰু এবাৰ শৰীৰটো কাটা কুটা কৰা এই বিষয়টোৰ ওপৰত মোৰ নিজৰ বহুত বেছি মই তাৰ সমৰ্থন নহয়। কিন্তু যিহেতু ৰাইজৰ দাবী উঠিছে আৰু যদি আমি এটা পষ্টমৰ্টেম নকৰোঁ, বহুতে আৰু নতুন ধৰণৰ প্ৰশ্ন সামাজিক মাধ্যমত কৰিয়ে থাকিব। এই বিষয়ে মই মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাক কৈছিলোঁ যে গৰিমা গাৰ্গৰ লগত কথা পাতিব লাগে যে আপুনি পষ্টমৰ্টেমৰ এটা সন্মতি এটা দিয়ক। তেখেতে আমাক কৈছে যে নহয়, চৰকাৰে যদি ভাবে তেতিয়াহ'লে জুবিনক পষ্টমৰ্টেম কৰক, মোৰ কোনো আপত্তি নাই। সেইকাৰণে অহাকালি ৰাতিপুৱা প্ৰথমে জুবিন গাৰ্গৰ অটস্পাই বা পষ্টমৰ্টেম আমি কৰিম গুৱাহাটী মেডিকেল কলেজত। আৰু এই পষ্টমৰ্টেম কৰোঁতে আমি এইমছৰ ডক্টৰকো আমি জড়িত কৰিম। পুৱতি নিশা প্ৰায়ে জিএমচিএইচলৈ পুৰি চব্জি খাবলৈ গৈছিল জুবিন গাৰ্গ। কিন্তু মঙলবাৰে ঠিক একে সময়তেই জিএমচিএইচত হ'ল তেওঁৰ মৰণোত্তৰ পৰীক্ষা। প্ৰায় 3 বজাত সৰুসজাইৰ পৰা জুবিন গাৰ্গৰ নশ্বৰ দেহ জিএমচিএইচলৈ নিয়াৰ পিছত এইমছৰ এগৰাকী, জিএমচিএইচৰ 2গৰাকী আৰু প্ৰাগজ্যোতিষপুৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী বিশেষজ্ঞ চিকিৎসকৰ দ্বাৰা মৰণোত্তৰ পৰীক্ষা কৰোৱা হয়। ভিডিঅ'গ্ৰাফীৰ জৰিয়তে চিকিৎসকৰ দলে সম্পন্ন কৰে মৰণোত্তৰ পৰীক্ষা। অহা 3-4 দিনৰ ভিতৰত লাভ কৰিব পৰা যাব মৰণোত্তৰ পৰীক্ষাৰ ফলাফল। আজি আমাৰ মৰণোত্তৰ পৰীক্ষা আমাৰ 6টা বজাৰ পৰা আৰম্ভ হৈছিল, শেষ হ'ল। এতিয়া তেওঁৰ পাৰ্থিৱ শৰীৰ এতিয়া অন্ত্যেষ্টিক্ৰিয়াৰ কাৰণে ইয়াৰ পৰা যাত্ৰা কৰি সৰুসজাইলৈ লৈ যাব, সৰুসজাইৰ পৰা কমাৰকুছিলৈকে লৈ যাব। গতিকে সেয়াই আৰু ভিডিঅ'গ্ৰাফী কৰা হৈছে। ইয়াত সকলো মই বিশেষ একো নকওঁ। ইতিমধ্যেই ক্ৰমাৎ জটিল হৈ পৰিছে জুবিন গাৰ্গৰ মৃত্যু ৰহস্য। শিল্পীগৰাকীৰ মৃত্যুত দুৰ্ঘটনা নে হত্যাকাণ্ড? মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য। মৰণোত্তৰ পৰীক্ষাৰ সময়ত CIDৰ দলো উপস্থিত আছিল জিএমচিএইচত। ব্যুৰো ৰিপৰ্ট, প্ৰতিদিন টাইম।